চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গে বানচ 3% বৃদ্ধি হৈ যি 58% হৈছে আৰু সেয়া আপোনাৰ যি 6 মাহৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংশ সেয়া বৃদ্ধি পাইছে আৰু কোন মাহৰ পৰা আপোনালোকে এই মৰ্গে বানচ বৃদ্ধি সহকাৰে দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ লাভ কৰিব সেয়া আমি জনাম আনহাতে আপোনালোকে কেই মাহৰ এৰিয়া লাভ কৰিব সেয়া আমি জনাম ভিডিঅ'টো শেষলৈকে চাব আনহাতে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহিছে মূল কথালৈ চাবিধাৰসকল এয়া চাব যোৱা 31 তাৰিখ 7 মাহ 2025 তাৰিখৰ আপোনাৰ এয়া জুন মাহৰ সূচকাংশ য'ত এইবাৰ আপোনালোকৰ সূচকাংশ বৃদ্ধি পাইছে আৰু এয়া 6 মাহৰ সূচকাংশ আপোনাৰ প্ৰকাশ পাইছে এয়া চাওক আমি পোনে পোনে আপোনালোকক দেখুৱাইছোঁ আৰু এই জুন মাহৰ সূচকাংশ আপোনাৰ এক সূচকাংশ আপোনাৰ বৃদ্ধি পাইছে এয়া চাব আমি দেখুৱাইছোঁ তোৰ লাল শাৰীৰে আৰু এয়া এক বাঢ়ি 145 হৈছেগৈ আৰু তেনে ক্ষেত্ৰত এই যে আপোনাৰ এক বাঢ়িছে এই পইণ্টটো আমি আপোনালোকৰ দিয়ে বৃদ্ধি কৰা সেই কেলকুলেটৰত আমি লৈ গৈছোঁ এয়া চাওক পোনে পোনে আৰু আমি দেখুৱাইছোঁ এয়া চাওক মাৰ্চ মাহত আছিল 143 এপ্ৰিলত 143.5 মে মাহত আছিল 144 আনহাতে এয়া জুন মাহ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন এই জুন মানে 6 মাহত আপোনালোকৰ হৈছে এয়া 145 আৰু এয়া আপোনাৰ পোনে পোনে দিয়ে বৃদ্ধি কৰা কেলকুলেটৰত এয়া সূচকাংশ বহুৱালে হৈছেগৈ 58 এয়া আমি চাওক এতিয়া আমি আপোনালোকক লাল ৰাউণ্ড দেখুৱাইছোঁ এয়া যাৰ ফলত পোনে পোনে যি 55 আছে তাৰ ঠাইত এয়া 3% বৃদ্ধি পোৱাটো একেবাৰে 100% নিশ্চিত হৈছে আৰু যাৰ ফলত এয়া কেন্দ্ৰীয় চৰকাৰে এয়া ৰাউণ্ড ফিগাৰ এয়া তেনে ক্ষেত্ৰত 3% আপোনালোকৰ এই ছেপ্টেম্বৰ মাহত মোকলাই দিব আনহাতে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে অক্টোবৰ মাহৰ দৰমহাৰ সৈতে আপোনালোকে 3% মৰ্গে বানচ লাভ কৰিব আৰু আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব আৰু আপোনালোকে 58% দিয়ে ধৰি আপোনালোকৰ দৰমহা আৰু পেঞ্চনসমূহ বঢ়াই দিয়া হ'ব।